এবাৰ মই বহাগত অনুষ্ঠানৰ পৰা বিৰত থাকিম। বহাগত মোৰ গীত গোৱাৰ সিদ্ধান্ত নাছিল। সকলোৰে মনবোৰ উৰুঙা হৈ আছে একচুৱেলি। বিহু যদিও আহিছে, তোমাৰ বিহু বিহু লাগিছে জানো? যেটো আপুনি মাননি নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বছৰ মোৰ যিটো পাৰিশ্ৰমিক হ'ব সেইটো সম্পূৰ্ণ বিনামূলীয়া হ'ব। নিৰ্বাচনেও কিছু সংখ্যক ম্লান কৰিছে বিহু, আৰু সেই নিৰ্বাচনৰ সেই গৰম বতাহৰ পৰা মানুহ ওলাবই পৰা নাই। জুবিন গাৰ্গৰ নামেৰে যিবিলাক অনুষ্ঠান নামাকৰণ হ'ব, সেইবিলাক অনুষ্ঠানত আমি বিনামূলীয়াকৈ গীত গাব যাম। সেয়ে আমাৰ বহাগৰ পৰিক্ৰমা। নমস্কাৰ, NKTVৰ অনুষ্ঠানলৈ, বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। মই সুখ্যাতি। আৰু অন্যবাৰৰ দৰে এইবাৰ ৰঙালীৰ উৎসাহ নাই, কিয়নো প্ৰাণৰ শিল্পী জুবিন দা বিহীন এইবাৰ প্ৰথমটো বহাগ। আৰু বহু ঠাইত ইতিমধ্যে অনুষ্ঠান বাতিল কৰা হৈছে, কিন্তু তাৰ মাজতো শিল্পীসকল ব্যস্ত হৈ আছে অনুশীলন কৰাত। আমি আহি উপস্থিত হৈছোহি আজি প্ৰসিদ্ধ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া দাৰ ওচৰত, আৰু তেওঁ শেহতীয়াকৈ এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম মই সেই সিদ্ধান্তটোৰ পৰাই সুধিব বিচাৰিছোঁ। বিশেষ সিদ্ধান্ত মানে আমি এটা আজি গোটেই আমাৰ ৰাংঢালী পৰিয়াল আৰু KMC বেণ্ডৰ আমি গোটেইখিনি এটা সিদ্ধান্ত ল'লোঁ যে এইবাৰ আমাৰ যি বহাগৰ অনুষ্ঠান হ'ব সেয়া সম্পূৰ্ণ মোৰ যিটো পাৰিশ্ৰমিক সেইটো সম্পূৰ্ণ বিনামূলীয়া হ'ব। আৰু যিহেতু এইবাৰ জুবিন দা বিহীন প্ৰথমটো বহাগ, বিহু সেমেকা অন্যবাৰৰ দৰে অসমবাসীৰ মাজত সেই যি হেঁপাহ সেয়া দেখিবলৈ পোৱা নাই। কি ক'ব এই সম্পৰ্কত? বিহুবিলাক মেক্সিমাম এইবাৰ বাতিলেই হৈছে, যিহেতু অসম পৰিৱেশ পৰিস্থিতি মানুহৰ মন একেবাৰে সেমেকা। গতিকে ইমান ডাঙৰ এটা ঘটনা ঘটি গৈছে, অসমীয়া জাতিৰ মানুহৰ মনবিলাক বৰ উকা হৈ গৈছে। গতিকে আজি মোৰ লগত যি সম্পৰ্ক 93 চনৰ পৰা, আৰু আমাৰ ৰাংঢালী পৰিয়ালৰ লগত প্ৰায় 2001 চনৰ পৰা যি জুবিন গাৰ্গৰ যি সম্পৰ্ক, গতিকে সেই গোটেই সম্পৰ্ক আমাৰ বুকুৰ মাজত সোমাই থকা যি সম্পৰ্ক, এই গোটেই কথাখিনিৰ কাৰণেই এইবাৰ অনুষ্ঠান আমি এনেধৰণে আগুৱাই নিয়াটো আমি বিচাৰিলোঁ সকলোৱে, আৰু সকলোৰে সিদ্ধান্তৰ মৰ্মে আজি এটা সঠিক সিদ্ধান্তত আমি উপনীত হ'লোঁ। যিহেতু আপুনি মাননি নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু আমি দেখিবলৈ পাওঁ যে শিল্পীসকলৰ বহুতো খৰচ থাকে। যেতিয়া এখন আপোনালোকে অনুষ্ঠান কৰে, তেতিয়া সেই ঠাইলৈকে যোৱা খৰচ বা বাদ্যযন্ত্ৰীসকলৰ খৰচ, সেইখিনি কেনেদৰে লৈ যাম বুলি ভাবিছে? মোৰ সিদ্ধান্তটো আছিলে, একদম ব্যক্তিগত সিদ্ধান্ত আছিলে যে এইবাৰ মই বহাগত অনুষ্ঠানৰ পৰা বিৰত থাকিম। বহাগত মোৰ গীত গোৱাৰ সিদ্ধান্ত নাছিল, কিন্তু আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত আমাৰ এটা বৃহৎ উদ্যোগ, কাৰণ মিউজিচিয়ানছৰ পৰা আদি কৰি গোটেই যাত্ৰাটোত ছাউণ্ডৰ পৰা লাইটৰ পৰা গোটেই এটা বৃহৎ উদ্যোগ চলি থাকে। গতিকে তেওঁলোকৰ গোটেই স্বাৰ্থৰ কথা চিন্তা কৰি, তেওঁলোকৰ গোটেই জীৱন জীৱিকাৰ কথা চিন্তা কৰি আমাৰ এই সিদ্ধান্ত লৈছোঁ। গতিকে যিটো খা খৰচ হ'ব, মিউজিচিয়ানছৰ যিটো খা খৰচ বা অহা যোৱা যাতায়াতৰ যিটো খা খৰচ, সেইটো তেওঁলোকে বহন কৰিব। আৰু মোৰ যিটো প্ৰাপ্য, মোৰ যিটো বিনামূলীয়া, মোৰ গোটেই প্ৰাপ্য মই যিখিনি পাওঁ, কাৰণ আজি 30টা বছৰ মোক ৰাইজেই কৃষ্ণমণি চুতীয়া হিচাপে গঢ়ি তুলিছে। তেওঁলোকৰ মাননিৰ জৰিয়তে আমি গোটেই ঘৰ সংসাৰ চলাই আছোঁ। গতিকে এই বছৰ মোৰ যিটো পাৰিশ্ৰমিক হ'ব সেইটো সম্পূৰ্ণ বিনামূলীয়া হ'ব। বহু সময়ত আমি দেখিবলৈ পাওঁ বিহুৰ সময়ত বিশেষকৈ শিল্পীসকলৰ অনুষ্ঠানক লৈ খুব বিতৰ্ক হয়, আৰু প্ৰতিবাৰেই সেইটো এইবাৰ বুলি নহয় বা জুবিনদাৰ ক্ষেত্ৰত নহয়, বহু সময়ত আমি দেখিবলৈ পাইছোঁ শেহতীয়াকৈ যুদ্ধৰ কাৰণে বাতিল কৰা হৈছিল অনুষ্ঠানসমূহ, আৰু বিতৰ্ক হৈছিল তাৰপিছতো যিসকল অনুষ্ঠান কৰি আছিল। আৰু এইবাৰো দেখিছোঁ যিসকল শিল্পীয়ে প্ৰস্তুতি চলাই আছে তেওঁলোকক লৈ খুব সমালোচনা হৈছে। কি ক'ব? কাৰ কি হৈছে, মই আনৰ সমালোচনালৈ মই নাযাওঁ, কিন্তু আমাৰ যিটো আমাৰ পৰিয়ালৰ মাজত আমাৰ যিখিনি অনুভৱ, সেই অনুভৱখিনি আমি নিজৰ মাজতেই আমি স্থিৰ হ'ব পৰা নাই কোনেও। গতিকে আনক সমালোচনা কৰিবলৈ যোৱাৰ বাহিৰে মোৰ নিজৰ চিন্তাখিনিৰ কথাহে মই তোমাক ক'ব পাৰিম, যে মোৰ চিন্তাখিনি আজি যিটো কথা তোমাক ক'লোঁ, যে আমাৰ গোটেই চিন্তাখিনি এক কৰিহে আজি আমি এই সিদ্ধান্তত উপনীত হ'লোঁ। গতিকে আনৰ সমালোচনাখিনিৰ কথা মই ক'ব নোৱাৰিম এইটো কথা।
শিল্পীসকলক লৈ কিছুমান বিতৰ্কিত পোষ্ট প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাওঁ সামাজিক মাধ্যমত মই সেই সম্পৰ্কত সুধিছিলোঁ মানে পজিটিভ আৰু নিগেটিভ দুটা বস্তু থাকেই মানুহৰ ধনাত্মক আৰু ঋণাত্মক কথা কিছুমান থাকে কোনোবাই হয়তো কিবা এটা খাই ভাল পায় কোনোবাই হয়তো কিবা খাই বেয়া পায় কোনোবাই কাৰোবাৰ চিন্তাটো কাৰোবাৰ লগত মিল নাথাকে গতিকে প্ৰত্যেকজন মানুহৰে চিন্তা সুকীয়া সুকীয়া কাৰণ মন মগজু প্ৰত্যেকজন মানুহৰে বেলেগ বেলেগ গতিকে সেইটো থাকিবই প্ৰত্যেক ক্ষেত্ৰতে থাকিব আপুনি অকল গানৰ ক্ষেত্ৰত বুলিয়েই নহয় শিল্পীৰ ক্ষেত্ৰত বুলিয়েই নহয় প্ৰত্যেকখন জগততে আপোনাৰ পজিটিভ আৰু নিগেটিভ দুটা বস্তুৱে থাকে গতিকে সেই বস্তু দুটা বেলেঞ্চ কৰি আমি আগুৱাই যোৱাটোৱে প্ৰকৃত কথা হ'ব এইবাৰ মঞ্চত জুবিনদাৰ বাবে বিশেষ জুবিন গাৰ্গৰ বিশেষ বুলি ক'বলৈ গ'লে আমাৰ ৰাংঢালীত 2001 চনৰ পৰা 17 বছৰ যি জুবিন গাৰ্গে যি কণ্ঠদান কৰি গ'ল আমাৰ ৰাংঢালীত সেই ধুনীয়া ধুনীয়া সৃষ্টিৰ আৰু সেই গীতবিলাক থাকিব আৰু জুবিন গাৰ্গৰ নামেৰে যিবিলাক অনুষ্ঠান নামাকৰণ হ'ব সেইবিলাক অনুষ্ঠানত আমি বিনামূলীয়াকৈ গীত গাব যাম সেয়ে আমাৰ বহাগৰ পৰিকল্পনা আৰু ৰাইজৰ মাজত মৰমৰ মাজত জীয়াই থকাৰ সমান কেতিয়াও শিল্পী এজনৰ হ'ব নোৱাৰে কাৰণ টকা পইচাৰে মানুহৰ মৰম ভাল পোৱা কিনিব নোৱাৰে কেতিয়াও কাৰণ ইমান ভাল পোৱাৰ বিনিময়ত এজন শিল্পীৰ জন্ম হয় গতিকে সেই ভাল পোৱাখিনিক আমি মূল্য দিবলৈ চেষ্টা কৰিছোঁ ৰাইজৰ মাজত থাকিম আৰু ৰাইজৰ আৱেগ অনুভূতিক বুজিবলৈ চেষ্টা কৰিম বিহু বুলি ক'লেই জুবিনদাৰ অনুষ্ঠান বা কৃষ্ণমণি চুতীয়াদাৰ অনুষ্ঠান বুলি ক'লে ৰাইজ বলিয়া খুব ভাল পায় গতিকে আপোনাৰ এইবাৰ মঞ্চলৈ যেতিয়া যাব সেই যি উৎসাহ আপোনাৰ মনত আছেনে যি সেই হেঁপাহ উৎসাহ নাই বুলিয়েইতো আমি আমাৰ অনুষ্ঠানবিলাক এইবাৰ আমি কৰাৰ পৰা বিৰত আছিলোঁ গতিকে আমি ভাবিছোঁ যে বহাগ মানেই জুবিন গাৰ্গ আৰু তেখেতেও বিচৰা নাছিলে যে বাদ্যযন্ত্ৰী শিল্পীসকল কেতিয়াবা যাতে এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে মই ভাবিছোঁ যে বহাগ মানেই জুবিন গাৰ্গ যিহেতু গতিকে জুবিন গাৰ্গৰ সেই সৃষ্টিৰাজি জুবিন গাৰ্গৰ গীত মাত জুবিন গাৰ্গে দি যোৱা সেই মহান অৱদানখিনিক লৈ আমি বহাগৰ মঞ্চত ৰাইজৰ মাজলৈ যাম এইবাৰ অনুষ্ঠান ক'ত ক'ত আছে আৰম্ভণি ক'ৰ পৰা কৰিব আৰম্ভণি আমি গুৱাহাটীৰ পৰাই কৰিম গুৱাহাটী আমি শিলপুখুৰীৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব এইবাৰ আপোনাৰ গীতৰ তালিকাত থকা এটি গীত যদি গুণগুণাই দিব পাৰে ভাল লাগিব দৰ্শকসকলৰ বাবে ৰাংঢালীৰ 2001 চনত যি বছৰৰ পৰা ৰাংঢালী আৰম্ভ হৈছিল প্ৰথম মানে ৰাংঢালী আৰম্ভণি কৰা মানুহজনেই হৈছিল জুবিন গাৰ্গ আৰু তেওঁৰ সাহসতে আমি প্ৰথম প্ৰযোজনা কৰিছিলোঁ মই আৰু তেওঁ 4টা গীত গাইছিলে মই 4টা গীত গাইছিলোঁ তাৰে এতিয়া ৰাংঢালীৰ যিটো টাইটেল ছং তাকে মই অকণমান গাই দিছোঁ এতিয়া এইটোত গাম নেকি দুইটাতে গাম ৰাংঢালী মনৰ কথা কবলৈ নিজৰ কৰি ল'বলৈ মন মোৰ জাননে সঁচাকৈ কাষতে পাবলৈ ও ৰাংঢালী
সময় নিৰ্বাচন গতিকে নিৰ্বাচনে অকণমান প্ৰভাৱ পেলাইছে নেকি বাৰু বিহুত বা অনুষ্ঠানৰ ক্ষেত্ৰত নিৰ্বাচনে প্ৰভাৱ পেলাইছে কাৰণ নিৰ্বাচনৰ আগত উদযাপন সমিতিৰ যি মানে আনুষ্ঠানিকতা বিহু এখন পাতিব লাগে বুলি সেইখিনিত হয়তো ক'ৰবাত ব্যাঘাত জন্মিছে গতিকে নিৰ্বাচনেও কিছু সংখ্যক ম্লান কৰিছে বিহু আৰু সেই নিৰ্বাচনৰ সেই গৰম বতাহৰ পৰা মানুহ ওলাবই পৰা নাই গতিকে তথাপিও যিখিনি বিহু অনুষ্ঠান হ'ব আমি ৰাইজক 100% দিবলৈ ট্ৰাই কৰিম শিল্পীসকলে অনুষ্ঠানৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰচাৰ অকণমান চলায় বা নিজেও অকণমান প্ৰমোট কৰে গতিকে এতিয়া যিহেতু সামাজিক মাধ্যমৰ যুগ বুলি কয় বিশেষকৈ নতুন নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী তেওঁলোকক আকৰ্ষিত কৰিবৰ বাবে ইনষ্টাগ্ৰাম ফেচবুক ব্যৱহাৰ কৰিবলগীয়া হয় গতিকে আপুনি কৰিবলগীয়া হৈছেনে বা মই তেনেকৈ এইবাৰ আগৰ বিহুবিলাকততো আমাৰ বহুত প্ৰমোশ্যন হয় কাৰণ 25 মাৰ্চ মানৰ পৰাই আমাৰ ৰিহাৰ্চেল আৰম্ভ হৈ যায় এইবাৰতো কোনো কণ্ঠশিল্পীয়ে আমি তেনেকুৱা উৎসাহ দেখা নাই আৰু মই নিজেও এইবাৰ সেই উৎসাহৰ মাজত মই নাই গতিকে সকলোৰে মনবোৰ উৰুঙা হৈ আছে একচুৱেলি বিহু যদিও আহিছে তোমাৰ বিহু লাগিছে জানো ক'ৰবাত আগতে টিভি চেনেলবিলাকতে প্ৰায় 20 দিনমানৰ আগৰ পৰা বিহু হৈয়ে যায় তো গাঁৱে ভূঞেও মানুহৰ মনবিলাক বৰ উৰুঙা হৈ আছে ডেফিনেটলি ইনষ্টাগ্ৰাম ফেচবুক এইবিলাক ছ'চিয়েল মাধ্যমেতো মানুহক বহুত আগলৈ লৈ যায় আজিকালি যুগটোৱে তেনেকুৱা 21 শতিকাত আৰু মানুহে প্ৰমোশ্যনটোতে বহুত বেছি গুৰুত্ব পায় গতিকে এইবাৰ বহুত ম্লান হৈছে এইটো ক্ষেত্ৰত নিজে প্ৰত্যেকজন কণ্ঠশিল্পীয়ে তাৰ পৰা অলপ বিৰত আছে আপোনালোকৰ প্ৰস্তুতি কেতিয়াৰ পৰা চলি আছে আৰু আপোনাক এইবাৰ কোনে কোনে সহযোগ কৰিব অনুষ্ঠানত আমাৰ প্ৰস্তুতি আজিৰ পৰা আৰম্ভ হৈছেহে আমাৰ নিৰ্বাচনত তেওঁলোকে ভোট দি আহিছে আৰু আজি আমি গোটেইখিনি গোট খাইছোঁ আমাৰ লগত এজন নৱপ্ৰজন্মৰ দুগৰাকী কণ্ঠশিল্পী থাকিব আমাৰ গতিকে আৰু মিউজিচিয়ান আমাৰ প্ৰত্যেকজন মিউজিচিয়ানে এগৰাকী কণ্ঠশিল্পী বুলিয়ে ভাবোঁ কাৰণ প্ৰত্যেকেই জানে গীত গাব গতিকে আমাৰ এই বেণ্ডটো বহুত পুৰণি আমি পুৰণা যাত্ৰা আমাৰ গতিকে আমি সকলোৱে লগ লাগি আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম অনুষ্ঠান শেষ কৰিম তাৰ পূৰ্বে জুবিনদাৰ বিষয়ত মই এটা প্ৰশ্ন কৰিম যিহেতু শেহতীয়াকৈ আমি দেখিবলৈ পাইছিলোঁ বৰষুণ দিওঁতে জুবিন ক্ষেত্ৰৰ অৱস্থা কেনেকুৱা হৈছিল আপুনিও হয়তো দেখিছে টেলিভিশ্যনত গতিকে এগৰাকী শিল্পী হিচাপে আপুনি ভাবে নেকি কোনোবাখিনিত নিৰ্বাচনৰ ধুমুহাৰ মাজত জুবিন ক্ষেত্ৰক অকণমান অৱহেলা কৰা হৈছে মানে যেনেধৰণে মই ভাবোঁ আৰু যিকোনো আপুনি এটা চাওক ঘৰৰ কোনোবা এজন আত্মীয় ঢুকালেও তেওঁৰ সমাধি নিৰ্মাণ কৰিবৰ কাৰণে এটা সময় লাগে এটা ভাল পৰিকল্পনা কৰিবলৈ মানুহক এটা সময় লাগে আৰু আমি কিছুমান বস্তু খুব মানে আৱেগেৰে কিছুমান কাম কৰিলে নহ'ব আমি অকণমান সময় ল'ব লাগিব এতিয়া বৰষুণত যিহেতু য'ত তেওঁৰ সমাধি হৈছে তাতে ওপৰটো অলপ ওখ ডাঙৰ বৰষুণত গোটেই মাটিখিনি আহি গৈছে আৰু তেতিয়া হয়তো মানুহৰ অসমৰ ৰাইজৰ বা মোৰো বহুত দুখ লাগিছিলে সেই দিনটোত গতিকে তাৰ পিছদিনাৰ পৰাই যিটো হাৰত ধৰি লওক ডেভেলপমেণ্ট হৈছে মই ভাবোঁ খুব সোনকালে এটা খুব ভাল আমি অনুষ্ঠান পাম তাতে আৰু মই ভাবোঁ তেওঁক লৈ কেতিয়াও কোনো ৰাজনীতি হ'ব নালাগে আৰু নিৰপেক্ষভাৱে কামখিনি আগবাঢ়ি যাব লাগে আৰু আমাৰ প্ৰত্যেকজন অসমৰ সচেতন ব্যক্তিয়ে তাৰ প্ৰতি নজৰ ৰাখিব লাগে আমাৰ শিল্পী কলা কুশলী গান গোৱা মানে এইটো শিল্পী নহয় প্ৰত্যেকজন শিল্পী সত্তা থকা মানুহেই তাৰ প্ৰতি নজৰ ৰাখিব লাগে আৰু মই ভাবোঁ খুব সোনকালে এটা ধুনীয়া ক্ষেত্ৰ নিৰ্মাণ হ'ব ধন্যবাদ জনাইছোঁ আপোনাক আৰু আপোনাৰ সিদ্ধান্তক সন্মান জনাইছোঁ যিহেতু ইতিমধ্যে দৰ্শকসকলক আমি কৈছোঁ যে এইবাৰ কণ্ঠশিল্পী কৃষ্ণদাই মাননি নলয় অনুষ্ঠানৰ বিনিময়ত তেওঁ মাননি নোলোৱাৰ সিদ্ধান্ত লৈছে প্ৰাণৰ শিল্পী জুবিনদাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ বাবে আমি তেওঁৰ ওচৰত তেওঁৰ পৰা এই কথাখিনি জানিবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম শেষত দৰ্শকসকলক কিবা ক'ব বিচাৰিব নেকি আপুনি বহাগ যদিও মানুহৰ মন সেমেকা বহাগ যিহেতু প্ৰকৃতিৰ এটা দান গতিকে বহাগত আমি নীতি নিয়মৰ মাজেৰে বহাগটোক আগুৱাই লৈ যাব লাগিব আৰু ৰাংঢালীৰ এটা ধুনীয়া সৃষ্টি জুবিন গাৰ্গে গাই যোৱা সকলোৰে মুখে মুখে থকা এটা গীতৰ কলিৰে অনুষ্ঠান শেষ কৰিলোঁ চকুৱে কথা
অ তোমাৰ চকুৰ কাজল লাহি দেহাৰে ভাজ মৰম এষাৰি মাত মোৰ হিয়া হেৰালে মই নজনাকে ৰাংঢালি 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক অনুষ্ঠানলৈ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ সমূহ টীমক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই সুখ্যাতিয়ে বিদায় লৈছোঁ পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব NKTV+।